আমি বিহালী ইটাভাটা সন্থাই কিছু উজনি অসমত বানপানী হোৱা বুলি আমি গম পাওঁ বাতৰি কাকত যোগে, আৰু বিভিন্ন অঞ্চলৰ পৰা মানুহ গৈ আছে উজনি অসমত বান সাহায্য বিতৰণ কৰি আছে। কিন্তু আমি এটা বস্তু অনুভৱ কৰিছোঁ, তাৰ মানুহখিনি অলপ হতভম্ব হৈছে, কাৰণ উজনি অসমত আমি বানপানী হোৱা শুনা নাই। এতিয়া উজনি অসমত বানপানী হৈছে, নামনি মধ্য অসম এইবিলাকত বানপানী হৈ থাকে আৰু তাৰ মানুহখিনি অভ্যস্তও। কিন্তু উজনিৰ মানুহ এই বস্তুটোৰ প্ৰতি তেওঁলোকে অভ্যস্ত নহয়, কাৰণে তেওঁলোক অলপ বিভ্ৰান্তি হৈছে। আমি এতিয়া আমাৰ MP ছাৰৰ হেৰিয়েদি আমি গম পাইছোঁ যে তাত অলপ অসুবিধা আছে, কিছু কাপোৰ কানিৰ অসুবিধা। গতিকে আমি ইয়াৰ পৰা 2000 পৰিয়ালক কাপোৰ কানি, পানী এনেকুৱা বস্তু কিছু দি পেলাই তাত থকা যিজন বিধায়ক আছে সুশান্ত বৰগোহাঁইদেৱৰ ওচৰলৈকে গৈ আমি এইখিনি বিতৰণ কৰাৰ এটা বিহিত ব্যৱস্থা কৰিছোঁ। এতিয়া তাতে বানপীড়িত অঞ্চলত বিশেষকৈ কাপোৰৰ আঁঠুৱাৰ বহুত অসুবিধা হৈছে, পানীৰ অসুবিধা, বেডশ্বীট এইখিনি অসুবিধা হৈছে। সেই দৃষ্টিকোণৰ পৰা চাই আমি খাদ্যবস্তু নলৈ আমি কাপোৰ লৈছোঁ 2000 পিচ বেডশ্বীট, 2000 পিচ বেডশ্বীট, 1000 আঁঠুৱা আৰু পানী লৈছোঁ, মস্কিটো নেট লোৱা হৈছে। এইখিনিকে লৈ প্লাষ্টিক পাতি আছে, চাটাই হেৰিটো যে পাতি, সেইখিনি লৈ পেলাই ওলাইছোঁ আমি। আৰু তাত চাই ল'ম পৰৱৰ্তী সময়ত আৰু আমি আগবাঢ়ি যাম। তাৰমানে এটা অসমত নোহোৱা এটা অভূতপূৰ্ব বানপানী, এইটো সাধাৰণ বানপানী নহয়, এটা ক্লাউড বাষ্টৰ নিচিনা ঘটনা হৈ যিটো হৈছে, যিটো জেগাত বানপানী নহয় তেনেকুৱা এটা জেগাত বানপানী হৈছে, তাকো বিশাল পৰিসৰত হৈছে। 3খন জিলা সম্পূৰ্ণভাৱে পানীত ডুব গৈছে, তাত সকলো মানুহৰে অসুবিধা হৈছে। গতিকে গোটেই অসমৰ ৰাইজে এই ক্ষেত্ৰত আগভাগ লৈছে, সহযোগ কৰিছে সকলোৱে। লগতে আমি বৰগাংবাসী ৰাইজেও ইটাভাটা মালিক সন্থাৰ তৰফৰ পৰাই আমিও সহযোগিতা আগবঢ়াইছোঁ, ৰাইজৰ লগত আমি আছোঁ। গতিকে ৰাইজে যিটো আন ৰাইজৰ লগতে আমিও আগবাঢ়ি তেওঁলোকৰ প্ৰয়োজন হোৱা যিবিলাক সামগ্ৰী, খাদ্যবস্তু ইতিমধ্যে বহুত জেগাৰ পৰা গৈ আছে। গতিকে আমি তাৰ পৰা খবৰ পাইছিলোঁ যে আপোনালোকে বেডশ্বীট, গামোচা তেনেকুৱা জাতীয় বস্তুবোৰ পঠিয়াওক বুলি কৈ আছিলে। আমি সেইকাৰণে বেডশ্বীট, তাৰপিছত মস্কিটো নেট, পানীৰ বটলটো বাৰু লাগিবই। এইটো আৰু আমি 2000 মান পৰিয়ালৰ বাবে আমি সামগ্ৰী লৈছোঁ। আমি বাতৰিত পাইছোঁ যে বিভিন্ন সময়ত যিসকলে সাহায্য আগবঢ়াইছে তাত অলপ কিছু ডুপ্লিকেট হৈছে, আচলতে প্ৰপাৰ ঠাইটো ইউজ হোৱা নাই। এই ক্ষেত্ৰত এনেকুৱা হৈছে, বানপানীৰ সাহায্য দিয়াৰ ক্ষেত্ৰত অভিজ্ঞতাৰ পৰাই কৈছোঁ যে বাটতে মুখতে পোৱা মানুহখিনিয়ে থপিয়াই মেলি বা তেওঁলোককে সকলোৱে দি থৈ আহে, ভিতৰুৱা অঞ্চলবিলাকত নেপায়। তাৰমানে এতিয়া সোণাৰী সমষ্টি, সোণাৰী এৰিয়াটো হওক বা নাজিৰা এৰিয়াটোৰ ভিতৰত বহুত গাঁও আছে, বেতবাৰী আছে, এইবিলাক অঞ্চলৰ ভিতৰুৱা ৰাইজে এতিয়াও পোৱা নাই, খাদ্য সামগ্ৰীলৈকে পোৱা নাই। তাৰ লোকেল স্থানীয় মানুহৰ সহযোগত দিছেগৈ এতিয়া। গতিকে আমিও ভাবিছোঁ, আমিও সেইকাৰণে মাননীয় বিধায়ক সুশান্ত বৰগোহাঁইদেৱৰ লগত যোগাযোগ কৰাই তেওঁৰ থ্ৰু দিয়ে বস্তুখিনি বিলোৱাৰ ব্যৱস্থা কৰিম আমি। নাই, এইটো তেওঁলোকৰ কথা নহয়, এতিয়া দিয়াজনৰ কথা। তাত স্থানীয় মানুহৰ সহযোগ লৈ নিৰ্দিষ্ট উপযুক্ত মানুহৰ যাতে পায়, সেই ব্যৱস্থাটো আমি কৰিম। ইয়াৰ যিটো দল যাব এই ব্যৱস্থাটো কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।